মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভোকেবুলাৰীৰ ওপৰত 10ম শ্ৰেণীৰ HSLC পৰীক্ষাত তোমালোকৰ কাৰণে আহিবলগীয়া সম্ভাৱ্য আটাইবিলাক ইয়াত আলোচনা কৰিম। তোমালোকে চাবা চন অনুযায়ী দিয়া আছে, গতিকে তোমালোকে ভালকে চাই ল'বা। কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব, fill in the blanks with the right alternative। 1998 চনত আহিছে, today the dash of Shillong is pleasant। weather আৰু climate থাকিব, weather মানে হৈছে বতৰ আৰু climate মানে হৈছে জলবায়ু। গতিকে আজি শ্বিলঙৰ বতৰ pleasant। বি নম্বৰত আছে, both the parties came to an amicable settlement। এইটো মনত ৰাখিবা, ব্যক্তি বুজালে এমিএবল হয় আৰু কোনো বিষয় বস্তু বুজালে এমিকেবল হয়। তাৰপিছত 1999 চনত আহিছে, my warnings had no effect on the boy। গতিকে ইয়াত ইফেক্ট হ'ব, এফেক্ট নহয়। তাৰপিছত he could dash himself to the new situation, adopt আৰু adapt। এডপ্টটো তোমালোকে গম পাইছে, মানুহে সন্তান এডপ্ট কৰে, আৰু এডাপ্ট মানে হৈছে খাপ খুৱাই লোৱা, পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱা। গতিকে he could not adapt himself to the new situation। 2000 চনত আহিছে, he has easy dash to the minister। এটা হৈছে এক্সিছ আৰু এটা হৈছে এক্সিছ। এতিয়া কথাটো হৈছে এক্সিছ, প্ৰথমটো যিটো আছে এ দি, এইটো হৈছে প্ৰৱেশৰ অধিকাৰ আৰু এটা হৈছে অতিৰিক্ত। গতিকে মিনিষ্টাৰলৈ প্ৰৱেশৰ অধিকাৰ কোৱা হৈছে ইয়াত, গতিকে এক্সেছ হ'ব, স্পেলিংটো চাই ল'বা। hundreds of soldiers were wounded in the battle। এইটো মনত ৰাখিবা, wounded আৰু injured, বেটেলত বুজালে wounded হয়। তাৰপিছত আছে 2001 চনত আহিছে, the sale in my shop is not good today। ইয়াত চেল হ'ব, চেল নহয়, যিহেতু নাউন বুজাইছে, গতিকে চেল হ'লে ভাৰ্ব হ'ব। তাৰপিছত he does good English। says আৰু speak লেংগুৱেজৰ ক্ষেত্ৰত speaks হয়। 2002 চনত আহিছে, it is not proper to look through an open window। এইটো কিবা বস্তুৰ মাধ্যমেদি বুজালে লুক হয়, গতিকে look through open window। his parents warning had no effect on him। এইটো আগতেও কৈছে, এফেক্ট আৰু ইফেক্ট। 2003 চনত আহিছে, the old man knew that his death is dash imminent আৰু imminent। imminent মানে সমাগত, গতিকে বৃদ্ধজনে জানিছিল তেওঁৰ মৃত্যু সমাগত। imminent মানে প্ৰসিদ্ধ। several boats sank in the river during the storm। ডৰ্ণ আৰু চাংকৰ পৰা চাংক হ'ব। তাৰপিছত 2004 চনত আহিছে, I wish I had taken your advice। ইয়াত উইচ আৰু হোপ আছে, এইটো তোমালোকে মনত ৰাখিবা। যদি পাষ্ট টেন্সত থাকে যিকোনো, গতিকে উইচ হ'ব, আৰু ফিউচাৰ টেন্সত থাকিলে হোপ হ'ব। বিত আছে, he will leave for England shortly, ৰিচেণ্টলি দিয়া আছে। গতিকে যদি ফিউচাৰ টেন্সত হয় তেতিয়াহ'লে shortly, আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'লে ৰিচেণ্টলি হয়। 2005 চনত আহিছিল, August 15 is a historic day for the Indians। ইয়াত হিষ্টৰিক আৰু হিষ্টৰিকেল দিছে। হিষ্টৰিক মানে ঐতিহাসিক, এতিয়া ডেট বুজালে হিষ্টৰিক হয় আৰু মনুমেণ্টছবিলাক হিষ্টৰিকেল হয়, মনত ৰাখিবা তোমালোকে। তাৰপিছত দিছে, he will lose marks for the dash handwriting। ইলিজিবল মানে যোগ্য আৰু ইলেজিবল মানে অস্পষ্ট, ধৰিব নোৱাৰা। গতিকে ইলেজিবল হেণ্ডৰাইটিঙৰ কাৰণে তেওঁ মাৰ্ক হেৰুৱাইছিল। 2006 চনত আহিছে, এন ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ দ্য চিফ গেষ্ট। ইমিনেণ্ট হ'ব, প্ৰসিদ্ধ বা বিখ্যাত। আৰু এটা আহিছিল, এ মেন অফ ডেছ ইজ ৰেচপেক্টেড বাই অল। এটা হৈছে প্ৰিন্সিপাল আৰু এটা প্ৰিন্সিপল। গতিকে প্ৰিন্সিপল, যিয়ে নিয়ম নীতি মানি চলে, তেওঁক কোৱা হয়। গতিকে তেনে মানুহক সকলোৱে সন্মান কৰে।
2007 চনত আহিছে মাই এডভাইচ হেড লিটিল ডেছ অন দ্য বয়, এইটোতো এফেক্ট আৰু ইফেক্ট আছে, ইফেক্ট হ'ব। তাৰ পিছৰটো হৈছে হি ৱাজ লাভ বাই অল ফৰ হিজ ডেছ নেচাৰ, এইটো ব্যক্তিক বুজাইছে, গতিকে এমিউএবল হ'ব, এমিউএবল নেচাৰ। তাৰ পিছৰটো কৈছে ইতিমধ্যে হিজ হেণ্ডৰাইটিং ইজ ইলেজিবল। তাৰ পিছৰটো চোৱা, এইবিলাক পৰীক্ষাত বহুত বেছি আহে। নবডি লাইকছ ইয়ৰ চাইল্ডিছ বিহেভিয়াৰ, এটা চাইল্ডিছ আৰু এটা চাইল্ড লাইক। চাইল্ড লাইক মানে হৈছে ল'ৰামতীয়া আৰু চাইল্ডিছ মানে হৈছে শিশু সুলভ। চাইল্ডিছটো কোনেও ভাল নাপায়, ডাঙৰ মানুহে যেতিয়া চাইল্ডিছ বিহেভ কৰে ভাল নাপায়, গতিকে সেইটো চাইল্ডিছ হ'ব। নেগেটিভ অৰ্থ বুজাবলৈ চাইল্ডিছ ব্যৱহাৰ কৰা হয়। 2009 চনত আহিছে দ্য ওমেন নেৰেটেড দ্য ইনচিডেণ্ট ডেছ শ্বৰ্টলি আৰু ব্ৰিফলি। এইটো তোমালোকক আগতে কোৱা হৈছে, ফিউচাৰ টেন্স হ'লে শ্বৰ্টলি হয়, আৰু কাহিনীৰ কথা কোৱা হৈছে, গতিকে কাহিনী মানুহে চমুকৈ কয় ব্ৰিফলি। তাৰপিছত বি নম্বৰত আছে হাৰ ফাদাৰ ৱাজ এন ডেছ ফিজিচিয়ান, ইমিনেণ্ট ফিজিচিয়ান, প্ৰসিদ্ধ বিখ্যাত ফিজিচিয়ান। তাৰপিছত 2010 চনত আহিছে আৱাৰ ফেমিলি ডিলছ ইন ডেছ প্ৰডাক্টছ, এটা হৈছে ডায়েৰী আৰু এটা হৈছে ডেইৰী, গতিকে ডেইৰী প্ৰডাক্টছ মানে দুগ্ধজাত সামগ্ৰী। হি বিকেম পপুলাৰ বিকজ অফ হিজ ডেছ নেচাৰ, এমিউএবল নেচাৰ। তাৰপিছৰটো আছে দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ প'ৰ ডেছ অল্ড এজ উইক হেল্থ প'ৰ আইচাইট, মানে মহিলাগৰাকীয়ে বেজীত সূতা লগাব নোৱাৰে কাৰণ হৈছে বৃদ্ধ বয়সৰ কাৰণে। আমি জানো বৃদ্ধ মানুহে লগাব পাৰে, উইক হেল্থ দুৰ্বল মানুহে, বেজীটো দাঙিবলৈ ইমান টান নহয় যে নোৱাৰিব, দুৰ্বল মানুহেও পাৰে। আমি জানো কোনে লগাব নোৱাৰিব, যাৰ আইচাইট দুৰ্বল, প'ৰ আইচাইট আছে, তেওঁহে নোৱাৰিব, গতিকে এইটো শুদ্ধটো হ'ব প'ৰ আইচাইট। তাৰ পিছৰটো দিয়া হৈছে শ্বি ডাজন্ট ৰিড নিউজ পেপাৰ এজ শ্বি ডেছ ৱাটছেছ টিভি, টিভি চাই সেইকাৰণে তেওঁ নিউজ পেপাৰ পঢ়িব নোৱাৰে, কাণ্ট্ৰিত লিখা পঢ়া নাজানে বা পঢ়িব নোৱাৰে, হেজ ন' টাইম, সময় নাই, গতিকে এইটো হ'ব কাণ্ট্ৰিত, তাই পঢ়িবই নোৱাৰে যিহেতু, গতিকে নিউজ পেপাৰ নপঢ়ে বা পঢ়িব নোৱাৰে। তাৰপিছত 2011 চনত অলপ বেলেগ ধৰণে আহিছে, তোমালোকক ইয়াত জোৰাকে দি দিছে, তোমালোকে চেণ্টেন্স লিখিব লাগিব। ফ্ৰেম চেণ্টেন্সেছ ইউজিং এনি ওৱান পেয়াৰ অফ দ্য ফলোয়িং টু শ্ব' দেয়াৰ ডিফাৰেঞ্চ ইন মিনিং। এটা দিছে লুজ আৰু এটা লুজ, ৰাইজ, ৰেইজ, চাইট, চাইট, এইবিলাকেৰে তোমালোকে চেণ্টেন্স বনাব লাগিব। ইয়াত এটা এটা চেণ্টেন্স বনাই দিয়া হৈছে, তোমালোকে চোৱা। প্ৰথমটো দিছে লজ, আই হেভ লষ্ট মাই পেন, লজৰ পাষ্ট, গতিকে মানে পাষ্ট পাৰ্টিচিপল। তাৰপিছত লুজ, হি অলৱেজ ৱেয়াৰ্ছ লুজ ফিটিং ড্ৰেছেছ, এটা হৈছে ৰাইজ, দ্য প্ৰাইচ অফ পেট্ৰল ইজ ৰাইজিং ডে বাই ডে। তাৰপিছত ৰেইজ, ইউ শুড নট ৰেইজ দিছ কুৱেশ্যন নাও। তাৰপিছত এটা হৈছে চাইট, হি ভিজিটেড শ্বিলং টু চি দ্য চাইটছ দিয়াৰ। আৰু এটা হৈছে চাইট, দিছ চাইট ইজ ৰিজাৰ্ভ ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ এ গভৰ্ণমেণ্ট স্কুল। চেণ্টেন্সবিলাক ইয়াত বনাই দিয়া হৈছে, তোমালোকে ভালকৈ চাই ল'বা। তাৰপিছত 2012 চনতো এনেকৈ আহিছে, এযোৰ দিছে ইলিজিবল, ইলেজিবল, ওপৰত চেণ্টেন্স দেখিছাই, এটা একচেপ্ট আৰু এটা একচেপ্ট। তাৰপিছত আৰু এটা অল্টাৰ, অল্টাৰ, স্পেলিংবিলাকত পাৰ্থক্য, ইয়াত চেণ্টেন্স লিখি দিয়া হৈছে, চোৱা। ইলিজিবল মানে যোগ্য, হি ইজ ইলিজিবল ফৰ দিছ পোষ্ট, ইলেজিবল, হিজ হেণ্ডৰাইটিং ইজ ইলেজিবল। একচেপ্ট, হি হেজ একচেপ্টেড মাই প্ৰপ'জেল, আৰু এটা একচেপ্ট, আৱাৰ স্কুল ইজ অপেন এভৰি ডে এক্সেপ্ট ছানডে। অল্টাৰ, অফাৰিংছ ৱেৰ প্লেচড অন দ্য অল্টাৰ, অল্টাৰ মানে বেদী। তাৰপিছত অল্টাৰ, হি হেজ অল্টাৰ্ড ছ' মাছ ডেট আই কুড নট ৰিকগনাইজ হিম। তাৰপিছত 2013 চনতো চেম তেনেকৈ আহিছে, ডায়েৰী, ডেইৰী, ইফেক্ট, এফেক্ট, চাইট, চাইট। ইয়াত চেণ্টেন্স চোৱা তোমালোকে। ডায়েৰী, হি ৰাইটছ এ ডায়েৰী এভৰি ডে, ডেইৰী, হিজ ফাদাৰ ডিলছ ইন ডেইৰী প্ৰডাক্টছ। ইফেক্ট, মাই এডভাইচ হেজ ন' ইফেক্ট অন হিম অৰ হাৰ। এফেক্ট, দ্য ষ্ট্ৰাইক হেজ এফেক্টেড দ্য
economy. Site, we have already chosen a new site for the building. আৰু এটা site, he cited an example to prove his point. তাৰপিছত 2014 চনত আকৌ তেনেকৈ আহিছে প্ৰিন্সিপাল, প্ৰিন্সিপল, চাইট, চাইট, এডপ্ট। এইকেইটা তোমালোকৰ ওপৰত দিয়া আছে, তোমালোকে চাই ল'বা, বা ইয়াতো চেণ্টেঞ্চবিলাক দিয়া হৈছে, তোমালোকে চাই ল'ব পাৰিবা। ভিডিঅ'টো পজ কৰি লিখি লৈ শিকিবা। তাৰপিছত 2015 চনত আকৌ আগৰ দৰে আহিছে দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্ছ হ'ব শংকৰদেৱা ৱাজ এন ইমিনেণ্ট স্কলাৰ, চাই ল'বা। তাৰপিছত 2016 চনত আহিছে, এইবিলাক তোমালোকে পাইছে মাই ৱাৰ্ণিং হেড ন' ইফেক্ট অন দ্য বয়। আৰু এটা আহিছে ডিনাইড ৰিফিউজড, হি ৰিফিউজ টু একচেপ্ট দ্য মানি। তাৰপিছত 2017 চনত আহিছে ৰ'জ স্মেলছ চুইটলি নহয়, হাৰ হেণ্ড ৰাইটিং ইজ ইলেজিবল। এইটো কেইবাবাৰো আহিছে, পাইছা। তাৰপিছত 2018 চনত আহিছে মিষ্টাৰ জন উইল কাম টু গুৱাহাটী ৰিচেণ্টলি শ্বৰ্টলি, ফিউচাৰ টেন্স, গতিকে হ'ব শ্বৰ্টলি। পপুলাৰ ক্ৰিটিচিজম হেজ ন' ইফেক্ট অন দ্য পলিটিচিয়ানছ, ইয়াত ইফেক্ট হ'ব। তাৰপিছত 2019 চনত আহিছে শ্বি নেৰেটেড দ্য মেটাৰ ব্ৰিফলি। এইটো গম পাইছা, কিবা কথা, কাহিনী, ঘটনা যেতিয়া আমি কওঁ চমুকৈ, তাক ব্ৰিফলি বুলি কোৱা হয়। প্লিজ ডেছ টু হোৱাট হি ছেইজ, লিচেন টু হ'ব। যেতিয়া কাৰোবাক জোৰ কৰি শুনোৱা হয় তেতিয়া লিচেন ব্যৱহাৰ কৰা হয়, গতিকে লিচেন টু। তাৰপিছত 2020 চনত আহিছে দ্য টাইগাৰ ৱাজ এ বিষ্ট অফ ডেছ। প্ৰে আৰু প্ৰে আছে, স্পেলিং চাবা। PRAY মানে হৈছে প্ৰে, প্ৰাৰ্থনা কৰা, PREY মানে স্বীকাৰ কৰা। বাঘ স্বীকাৰ প্ৰিয় জন্তু, গতিকে PREY হ'ব। তাৰপিছৰটো হৈছে দ্য মেডিচিন উইল ডেছ ইউ অফ ইউৰ পেইন, এটা ৰিলিফ আৰু এটা ৰিলাইভ। বাৰ্ব হ'লে ৰিলাইভ হ'ব, এইটোত দিয়া আছে তোমালোকক। ইয়াৰ উপৰিও কিছুমান তোমালোকে চাব পাৰিবা, ইয়াত দিয়া হৈছে হি ইজ ভেৰি ডেছ টু মি, ডিয়াৰ আৰু ডিয়াৰ দিয়া আছে, ইয়াত ডিয়াৰ হ'ব মৰমৰ। 2 নম্বৰত দিয়া আছে আই ডেছ দ্য চাউণ্ড অফ এন, এটা হিয়াৰ মানে ইয়াত আৰু এটা হিয়াৰ মানে শুনা, গতিকে হিয়াৰ হ'ব। হি হেজ এ ডেছ ইন দ্য ভিলেজ, এটা শ্বপ আৰু এটা শ্বপ, গতিকে শ্বপ হ'ব। আই চ এ ফ্লক অফ ডেছ, ফ্লক অফ শ্বিপ হ'ব ভেড়া। এভৰিবডি ৱান্টছ টু লিভ ইন, এটা হৈছে পিচ মানে টুকুৰা আৰু এটা পিচ মানে শান্তি, গতিকে সকলোৱে শান্তিত থাকিব বিচাৰে। ইট ৱাজ এ ডেছ অফ দ্য টাং, শ্লিপ অফ টাং, এইটো SLIP হ'ব। তাৰপিছত দি আছে শ্বি গেভ ডেছ টু এ মেল চাইল্ড, এটা বাৰ্থ আৰু এটা বাৰ্থ। এটা বাৰ্থ মানে হৈছে জন্ম দিয়া আৰু এটা বাৰ্থ মানে ৰেল বা তেনেকুৱা এটা বিচনা কোৱা হয়, চিটক কোৱা হয়। ইয়াৰ পিছতো আৰু কিছুমান আছে, ইয়াত মই তোমালোকক দেখাই দিছোঁ, তোমালোকে পঢ়ি ল'বা, লিখি ল'ব পাৰিবা। মই টানি দি দিছোঁ, তোমালোকে চাই ল'বা। এইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব, গতিকে ভালকৈ চাবা। আশা ৰাখিছোঁ তোমালোকৰ পৰীক্ষাত ভাল ফলাফল হ'ব। ধন্যবাদ থাকিল।